খনৰ প্ৰয়োজন আছে অৰ্থাৎ মাহত নিশ্চিতভাৱে চৰকাৰৰ পৰা জলপানী নাপালে বহুত দেউতাক মাকে শিক্ষাৰ বা যেটো ছাত্ৰীগৰাকীৰ শিক্ষাৰ বোজা ল'ব নোৱাৰি হাতত ভাল দৰা পালে লগে লগে ছোৱালীজনীক বিয়া দি দিয়ে। সেইকাৰণে গোটেই আমাৰ উদ্দেশ্যটো আছিলে যে বাল্য বিবাহ ৰোধ কৰাৰ কাৰণেহে নিযুত মইনা আঁচনি বাবু আঁচনিখন আমি মৰমত দিয়া আঁচনি ইয়াৰ লগত বহুত উদ্দেশ্য জড়িত নাই কাৰণ ল'ৰাবিলাকে ইউজুৱেলি সৰুতে বিয়া নকৰাই তেওঁলোকে এটা ডিষ্টিং এজ পোৱাৰ পিছতে তেওঁলোকে বিয়া পাব। এই আঁচনিখনত আমি ডিছকলেজিয়েট নন কলেজিয়েট এই ছাত্ৰীসকলক আমি নেক্সট টাইম ৰিপিট নকৰোঁ। কলেজৰ ফ্ৰী এডমিশ্যনৰ ক্ষেত্ৰতো এটা বিতৰ্ক হয়। আমি আপোনালোকে জানে যে কলেজত আমি ল'ৰা ছোৱালীসকলক আমি বিনামূলীয়া নামভৰ্তি কৰোঁ, কিন্তু সাধাৰণতে চৰকাৰী আঁচনিবিলাকে নিয়মীয়া ছাত্ৰ ছাত্ৰীকহে সামৰি লয়। কোনোবা যদি কলেজত নাহে এবছৰৰ পিছত তেওঁ কলেজত আহিলে যে মোক ফ্ৰী এডমিশ্যন দিয়ক, নিযুত বাবু দিয়ক, নিযুত মইনা দিয়ক, আঁচনি লোৱাৰ পিছত আৰু এবছৰ স্কুলত নাহে, কলেজত নাহে। তাৰমানে আঁচনিখন আঁচনি হৈ নাথাকিলে ঘৰত বহা ল'ৰা ছোৱালীয়েও এই আঁচনি যদি সুবিধা লাভ কৰে তেতিয়াহ'লে তাৰ লগতো পঢ়া শুনাৰ কোনো সম্পৰ্ক নাথাকিব। কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ এই আঁচনিখন প্ৰাপ্য বুলি ভাবে যে ইট ইজ মাই এণ্টাইটেলমেণ্ট। আমি বিচাৰোঁ যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে, ডিজঅবিডিয়েণ্ট হ'ব নালাগে, ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে। অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয় সেই পৰিচয় অটুট ৰাখিব লাগে। আৰু আমি এইকেইটা কথা এইকাৰণে ইনচিষ্ট কৰোঁ যে কলেজত নিয়মীয়াকৈ আহিব লাগে। মই যদি কলেজত নাহোঁ, বছৰৰ মূৰত এদিন কলেজত আহিম, তেতিয়াহ'লে এই আঁচনিখন দিয়াৰ কোনো অৰ্থ নাথাকে। সেইকাৰণে এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব। কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয়, আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ, তেতিয়াতো আমি মস্তান হৈ গ'লোঁ। কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে। গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা চেল্ফ ডিচিপ্লিন যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ, আমি পঢ়িম, দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম, আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে, আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম। আৰু এটা ইয়াত আমি ল'ৰাৰ কাৰণে এই কথাটো আমি ৰখা নাই। এই আঁচনিখনৰ আন এটা দিশ হ'ল ডিগ্ৰী পৰ্যন্ত ছোৱালীজনীৰ বিয়া হ'ব নালাগে। বহুত ছোৱালী যেতিয়া বিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰততো আমি মাজত বন্ধ নকৰোঁ, কিন্তু ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত তাত আমি আঁচনিখন তেওঁলোকক ৰিনিউ নকৰোঁ। এইকাৰণে ৰিনিউ নকৰোঁ কাৰণ এই আঁচনিখনৰ মূল উদ্দেশ্যই হৈছে যে বাল্য বিবাহ বন্ধ কৰা। যদি আমি কলেজত গ'লোঁ, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰত আমি বিয়াত বহিলোঁ, তেতিয়াহ'লে আমাৰ শিক্ষাটো আধাতে বন্ধ হৈ যাব। সেইকাৰণে আমি ডিগ্ৰী পৰ্যন্ত ল'ৰা ছোৱালীৰ আমি, ল'ৰাৰ কথা মই কোৱা নাই, ছোৱালীৰ আমি বিয়া হোৱাটো নিবিচাৰোঁ। কিন্তু পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ যদি আমি ইউনিভাৰ্চিটিত পঢ়িছোঁ বা আমি BEd পঢ়িছোঁ, তেতিয়া ছোৱালীগৰাকী বিবাহিত হ'লেও এই আঁচনিৰ সুবিধাটো আমি দিওঁ। অৰ্থাৎ আমাৰ লক্ষ্য হ'ল যে হায়াৰ ছেকেণ্ডেৰীত বিয়া হ'ব নালাগে, আপ টু ডিগ্ৰীত বিয়া হ'ব নালাগে, ডিগ্ৰীত বিয়া হোৱাৰ পিছত পোষ্ট গ্ৰেজুৱেটত বিবাহিত হ'লেও এই আঁচনিখনৰ আমি সুবিধা দিওঁ আৰু এই আঁচনিখনৰ সুবিধা আমি ল'ব পাৰোঁ।
মোক এইবাৰ বহুত ছাত্ৰীয়ে মোক লগ পালে, মই মিটিঙত গ'লে কয় যে মামা এইবাৰ নিযুত মইনাটো অলপ বঢ়াই দিব লাগে। আমি নিশ্চিতভাৱে এইবাৰ যিহেতু নিযুত বাবু আঁচনিখনো আমি লগত আনিবলগীয়া হ'ল, আমি এইবাৰ পুঁজি বঢ়াব পৰা নাই, কিন্তু ভৱিষ্যতে আমি নিশ্চিতভাৱে অকণমানকৈ পুঁজিটো বঢ়াই যোৱাত আমাৰ আপত্তি নাই। আমি দেউতাক মাকক ল'ৰা আৰু ছোৱালীৰ পঢ়োৱাৰ যিটো কষ্ট, তাৰ পৰা আমি মুকলি কৰি দিব খুজিছোঁ, যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্বখিনি আমি চৰকাৰৰ পৰা ল'ব পাৰোঁ। বিনামূলীয়া এডমিশ্যন হওক, নিযুত মইনা হওক, নিযুত বাবু হওক, অষ্টমমান শ্ৰেণীত চাইকেল হওক, আমি এনেকৈ বিভিন্ন আঁচনিৰ জৰিয়তে আমি দেউতাক মাকক পঢ়াৰ কষ্টৰ পৰা আমি যি পঢ়োৱাৰ কষ্ট